জাজৰিত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ 53 সংখ্যক জন্ম জয়ন্তী উদযাপন। জুবিন গাৰ্গ কলা সংস্কৃতি আদৰ্শ সমাজ অসমৰ উদ্যোগত নগাঁও জিলাৰ জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে জুবিন গাৰ্গৰ 53তম জন্ম জয়ন্তী উদযাপন কৰা হয়। মন্ত্ৰী প্ৰজ্বলন, শ্ৰদ্ধাৰ শিল্পীগৰাকীৰ আলোকচিত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন, বৃক্ষৰোপণ, সমাজৰ বিশিষ্ট ব্যক্তি আৰু বয়োজ্যেষ্ঠসকলক সম্বৰ্ধনা জনোৱা হয়। মুকলি সভাত শিক্ষক তথা লেখক হৰেণ চন্দ্ৰ কলিতা, নজিফা বেগম, জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী স্মৃতিৰেখা বৰাকে ধৰি কেইবাজনো বিশিষ্ট বক্তা উপস্থিত থাকি প্ৰাণৰ শিল্পীগৰাকীৰ জীৱন আৰু দৰ্শনৰ ওপৰত আলোকপাত কৰাৰ লগে লগে ন্যায় পাব বুলিও আশা প্ৰকাশ কৰে। ইয়াৰ পিছতে সাংস্কৃতিক অনুষ্ঠান আৰু স্বৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানৰ শেষ মুহূৰ্তত প্ৰিয় শিল্পীগৰাকীক সুঁৱৰি 100 এগছি চাকি আৰু 53তম জন্ম জয়ন্তী উপলক্ষে 53টা আকাশবন্তি জ্বলাই সকলোৱে মায়াবিনী গীত পৰিৱেশন কৰে। মইৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, গণমাৰ্গ লাইভ। সামগ্ৰিক